का अध्यक्षज्यू, सभामा उपस्थित हुनुभएको हामीले निम्त्याएर ल्याएका कलाश्री तथा हाम्रो कला र संस्कृतिका धरोहर हाम्रा विनोद खनाल सरज्यू, साथै हाम्रो यस महाविद्यालयको हिस्ट्री विभागका अध्यापक डाक्टर इन्द्र नेवारज्यू, इंग्लिश डिपार्टमेंट का हाम्रो यस महाविद्यालयका अध्यापक मुकुन्द उपाध्यायज्यू, हाम्रो केमिस्ट्री डिपार्टमेंट का उपाध्याय सरज्यू, हाम्रो रिया, साथमा हामीले पोल साइन्स डिपार्टमेंट की दामिनी बडा ज्यूलाई मेरो तर्फबाट नमस्कार छ। साथमा यहाँ उपस्थित हुनुभएको हाम्रो विश्वनाथ जिल्ला गोर्खा स्टुडेन्ट युनियनका सहसम्पादक सम्बोधन गर्न मेरो अघि बढे जोरदार तालीले साथको स्वागत हाम्रो गर्दछौँ। जोरदार तालीले साथको स्वागत गर्छु। उपाध्यायलाई सम्बोधन गर्दा जोरदार तालीले स्वागत गर्छु। बाकी मानवको देखाइ दियो न हाम्रो अघि অতি সহজতে যিবোৰ ভাষা বিশেষকৈ সৰু ভাষা নেপালী ভাষা সাহিত্যৰ ইমান সৰু নহয়, ইমান সহজে উঠুৱাই নিব পৰা বা নালাগিব। কিন্তু আমি বহুত ক্ষেত্ৰত দেখা পাওঁ, কিন্তু অসমীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই পাওঁ, নেপালী ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হ'ব চাগে, সেইটো হিন্দী কোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো বহুত ক্ষেত্ৰত দেখা পাওঁ। এটা হীন মানসিকতাৰ এটা গঢ় লৈ উঠে। এনেকুৱা এটা হয় যেন নিজৰ ভাষাটো, নিজৰ ভাষা সাহিত্য সংস্কৃতিখিনি অলপ তল খাপৰ। মই যদি নেপালীত কথা পাতোঁ, যিহেতু নেপালী বিভাগে পাতিছে সেইকাৰণে মই কথাটো কৈছোঁ যে নেপালীত কথা পাতিলে যেন মোৰ ষ্টেণ্ডাৰ্ডটো তললৈ গুচি যাব নেকি, সমাজে অলপ বেলেগ ধৰণেহে চাব নেকি। এই একে কথা বাকী ক্ষেত্ৰতো, বিশেষকৈ নতুন চামৰ ক্ষেত্ৰত 40-50ৰ ওপৰ বা 30ৰ ওপৰখিনিৰ ক্ষেত্ৰত সেই কথা প্ৰযোজ্য নহয়। কিন্তু নিউ জেনেৰেশ্যনৰ ক্ষেত্ৰত এই এনেধৰণৰ সকলোকে কোৱা নাই, কিন্তু বহু সংখ্যক ল'ৰা ছোৱালী দেখা আমি পাওঁ। নিজকে নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ লগত চিনাকি কৰি দিবলৈ অকণমান কুণ্ঠাবোধ কৰা যেন দেখা পাওঁ। আৰু সি এটা চিন্তাৰ বিষয়, কাৰণ আজিৰ পৰা 20-30 বছৰৰ পিছত খনাল ডাঙৰীয়া নাথাকিব, আমি নাথাকিম। আমিতো বাৰু একো কামেই পোৱা নাই, খনাল ডাঙৰীয়া এই দিশত কাম কৰি আছে। তেনেহ'লে ধৰিব লাগিব নহয় নামৰ কথা। আত্মগৌৰৱৰ ভাৱটো আমি আনিব লাগিব। নিজকে যদি আমি ইনফেৰিয়ৰিটি বুলি ভাবি লওঁ, তেনেহ'লে পতন নিশ্চিত, আন কোনো নাহে। আপোনাৰ কনফিডেন্স থাকিলেও সাধাৰণ সমাজত আমি দেখা পাওঁ, আত্মবিশ্বাস থাকিলেও ভাঙিবৰ কাৰণেহে মানুহ থাকে। আৰু যদি নিজে যদি নিজৰ আত্মবিশ্বাসটো, নিজৰ চিনাকিটো যদি আমি দিবলৈ কুণ্ঠাবোধ কৰোঁ, তেনেহ'লে বহুত কম সংখ্যক লোক আহিব, আগবাঢ়ি আহিব, যিসকলে আপোনালোকৰ হাতত ধৰি পেলাই ক'ব নহয় সাগৰতকৈ দ। তেনে এটি বিষয়বস্তু হৈছে সংস্কৃতি। আমি ভাবো অকল নচা গোৱা এইবোৰেই সংস্কৃতি নহয়, কিন্তু মানুহৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত